ৰচনাসমূহৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আটাইতকৈ ইম্পৰ্টেণ্ট ৰচনা হয়, কাৰণ এই ৰচনাখন মেট্ৰিক পৰীক্ষাত বাৰে বাৰে আহি থকা দেখা যায়। তেন্তে আমি এই ৰচনাখন কেনেকৈ লিখিব লাগিব অসমীয়াত চাওঁ আহা। ষ্টাৰ্টিং আমি আৰম্ভণি কৰিব লাগিব যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। পৃথিৱীৰ প্ৰায় 2/3 এক খড়গযুক্ত গড়ৰ বাসস্থান কাজিৰঙা বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ এখন। কাজিৰঙাতেই সংৰক্ষিত বনাঞ্চলসমূহৰ ভিতৰত সৰ্বাধিক ঘনত্বৰে ঢেকীয়াপতীয়া বাঘৰ বসতি আছে। 2006 চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয়। এই উদ্যানত হাতী, বনৰীয়া ম'হ আৰু দল হৰিণাৰ এক বৃহৎ প্ৰজনন ক্ষেত্ৰ। আন্তঃৰাষ্ট্ৰীয় পক্ষী জীৱন সংস্থাই কাজিৰঙাক পক্ষীকুলৰ সংৰক্ষণৰ বাবে গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ বুলি স্বীকৃতি দিছে। ভাৰতৰ অইন উদ্যানসমূহৰ তুলনাত কাজিৰঙাত বন্যজীৱন সংৰক্ষণত উল্লেখযোগ্য সফলতা লাভ কৰা গৈছে। পূব হিমালয় জৈৱ বৈচিত্ৰ্যৰ উল্লেখ্য স্থানত অৱস্থিত এই উদ্যানত উচ্চ হাৰত প্ৰজাতিৰ বিবিধতা আৰু দৰ্শন পোৱা যায়। ইয়াৰ পিছতে আমি লিখিব লাগিব বৰ্ণনা। সাম্প্ৰতিক পৰিস্থিতিত ভাৰতত 104খন ৰাষ্ট্ৰীয় উদ্যান আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ অন্যতম জনপ্ৰিয় ৰাষ্ট্ৰীয় উদ্যান। 1974 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। 1974 চনৰ আগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান যদি এখন সংৰক্ষিত বনাঞ্চলহে আছিল। ই ভাৰতৰ উত্তৰ-পূব অংশৰ বহুতো উদ্ভিদ আৰু প্ৰাণীৰ বাবে এক গুৰুত্বপূৰ্ণ আৰু সুৰক্ষিত ঘৰ। উদ্যানখন অসম ৰাজ্যত অৱস্থিত। মন কৰিবলগীয়া যে ৰাষ্ট্ৰীয় উদ্যানখন অসম, গোলাঘাট আৰু নগাঁও জিলাৰ 2খন জিলাৰ কিছু অংশত অৱস্থিত। উদ্যানখন প্ৰায় 170 বৰ্গ মাইল এলেকাত বিয়পি আছে। ই অসমৰ আটাইতকৈ পুৰণি উদ্যানসমূহৰ ভিতৰত এখন। এটা শিঙৰ গড় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক বিশেষ আকৰ্ষণ। ইয়াত কাজিৰঙাৰ ঘন অৰণ্যত 2413টাকৈ অধিক গড় আছে, য'ত তেওঁলোকক মানুহৰ দ্বাৰা অমানৱীয় হত্যাৰ পৰা সুৰক্ষিত কৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে আন বহুতো প্ৰাণী, চৰাই আৰু উদ্ভিদৰ বাবে এক আশ্চৰ্যকৰ বাসস্থান প্ৰদান কৰে। এই অঞ্চলটোত জৈৱ বৈচিত্ৰ্যৰ সমৃদ্ধ। ঋষি প্ৰাকৃতিক ঘৰটোত এটা শিঙৰ গড় আৰু বাঘ, হাতী, হৰিণ, বনৰীয়া পানী ম'হ বহুতো জন্তু আছে। 2006 চনত ৰাষ্ট্ৰীয় উদ্যানক ভাৰতীয় ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। এইটো বাঘক মানুহৰ চিকাৰৰ পৰা সুৰক্ষিত কৰিবলৈ কৰা হৈছে। গোটেই পৃথিৱীৰ পৰা বহুতো চৰাই প্ৰতি বছৰে এই সুন্দৰ প্ৰাকৃতিক বাসস্থানলৈ প্ৰব্ৰজন কৰে। ই জৈৱ বৈচিত্ৰ্য আৰু ঠাইখনৰ পৰিস্থিতি তন্ত্ৰত সৌন্দৰ্যৰ সমৃদ্ধি একত্ৰিত কৰে। বিশ্বজুৰি জনাজাত বাৰ্ডলাইফ ইণ্টাৰনেশ্যনেল নামৰ সংগঠনটোৱে ইয়াক গুৰুত্বপূৰ্ণ চৰাইৰ এলেকা বুলি চিনাক্ত কৰিছে। পৃথিৱীৰ বহুতো পৰ্যটক প্ৰতি বছৰে এই ৰাষ্ট্ৰীয় উদ্যানখন উপভোগ কৰিবলৈ আৰু সুন্দৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ আহে। ই ভাৰতৰ ৰাষ্ট্ৰীয় অৰ্থনীতিক সংযোগ কৰে। সমাপ্তি বা সামৰণি। বাৰিষা কালত ব্ৰহ্মপুত্ৰ নদীৰ পানী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভৰি পৰে আৰু সেই ঋতুত ই দৰ্শনাৰ্থীৰ বাবে অগম্য হৈ পৰে। যোৱা অক্টোবৰৰ পৰা ইয়াক স্থানীয় ৰাইজ আৰু পৰ্যটকৰ বাবে মুকলি কৰা হৈছে আৰু অক্টোবৰৰ পৰা এপ্ৰিললৈ এই উদ্যানখন ভ্ৰমণ কৰাৰ সৰ্বশ্ৰেষ্ঠ সময়।